নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো ষ্টাৰ সিমেন্ট ইলেকশন ব্ৰেকিংলৈ কিয়নো ৰাজনীতিৰ প্ৰতিটো খবৰ আগন্তুক নিৰ্বাচনৰ প্ৰতিটো খবৰ ষ্টাৰ সিমেন্টৰ সহযোগত লৈ অহাৰ আমি চেষ্টা কৰিম কিয়নো কৰিমগঞ্জত দেখিবলৈ পোৱা গৈছে এইবাৰ কংগ্ৰেছৰ দুৰ্গত আঘাত ঘটিছে আৰু এইদৰে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ষ্টাৰ সিমেন্ট ইলেকশন ব্ৰেকিং জনাইছো ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি আমি জনাইছো এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বতে এবাৰ কংগ্ৰেছীয়ে যোগ দিছে ভাৰতীয় জনতা পাৰ্টি মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এই ঘটনা সংঘটিত হৈছে 1500তকৈও অধিক কংগ্ৰেছ কৰ্মীয়ে আজি কৰিমগঞ্জ জিলাত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ এই কৰ্মীসকলক বিজেপিলৈ আদৰি আনে আৰু এই সমগ্ৰ অনুষ্ঠানত উপস্থিত আছিল কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ কৰিমগঞ্জ জিলা প্ৰেক্ষাগৃহত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আমি দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দৃশ্য চালে আপোনালোকে অনুমান কৰিব পাৰিব যে কিদৰে এই দৃশ্য চাওক এম্বিয়েন্সৰ হয় দেখুৱাইছো যথেষ্ট সংখ্যক তাত কংগ্ৰেছৰ নেতা কৰ্মী আছে যিসকলে বিজেপিত কৰিমগঞ্জত যোগদান কৰিছে আৰু মঞ্চত আপোনালোকে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখিবলৈ পাব এই কমলাক্ষ দে পুৰকায়স্থক দেখিছে এই দৃশ্য চাওক কংগ্ৰেছী বিধায়কে এতিয়া কংগ্ৰেছৰ নেতা কৰ্মীক বিজেপিত যোগদান কৰাইছে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত এই দৃশ্যপট দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই সকল কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু ইয়াক নেতৃত্ব দিছে কমলাক্ষ দে পুৰকায়স্থ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত আছিল কৰিমগঞ্জ জিলাৰ যি প্ৰেক্ষাগৃহ আছিল তাতে এই অনুষ্ঠান অনুষ্ঠিত হয় আৰু 1500তকৈ অধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান দিয়া পৰিলক্ষিত হৈছে দৃশ্য চাওক শ্ৰী সুৰজিৎ কুমাৰ পাল শ্ৰী সুব্ৰত দাস প্ৰাক্তন বড়ো কমিশনাৰ শ্ৰী শানু আচাৰ্য দৃশ্যাংক আপোনালোকে প্ৰত্যক্ষ কৰিছে এই সকল লোক কংগ্ৰেছৰ সৈতে দীঘলীয়া সময় ধৰি জড়িত হৈ আছিল কমলাক্ষ পুৰকায়স্থ নিজে কংগ্ৰেছৰ লগত আছে আৰু এতিয়া কংগ্ৰেছ বিধায়কৰ নেতৃত্বতে দেখিবলৈ পোৱা গৈছে কৃপানাথ মাল্লাৰ সমৰ্থনত এক প্ৰকাৰৰ জনসভা অনুষ্ঠিত কৰা হৈছিল কৰিমগঞ্জ জিলাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত আছে আৰু কংগ্ৰেছৰ নেতা কৰ্মীসকলক ইয়াত বিজেপিৰ টুপি আৰু পতাকা বা বিজেপিৰ যি আদৰণি বস্ত্ৰ সেয়া পিন্ধাই তেওঁলোকক আদৰি অনা পৰিলক্ষিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই দৃশ্যপট দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জত প্ৰত্যক্ষ কৰিছে 1500তকৈ অধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু এই অনুষ্ঠানত মঞ্চত উপস্থিত আছে কমলাক্ষ দে পুৰকায়স্থ কংগ্ৰেছৰ বাবে আন এটা এই মুহূৰ্তত ক'ব লাগিব বেয়া খবৰ আহিছে কংগ্ৰেছৰ যি সমৰ্থকসকল আছিল কংগ্ৰেছৰ নেতা কৰ্মী বুথ পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি বিভিন্নজন এজনকৈ আহিছে আৰু গেৰুৱা বসন তেওঁলোকে পৰিধান কৰিছে বা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা এই অনুষ্ঠানত উপস্থিত আছিল আৰু এয়া চাওক তেওঁলোকে ভাৰত মাতা কি যায় বিজেপি জিন্দাবাদ ধনু দিয়া আছিল কালিলৈকে তেওঁলোক কংগ্ৰেছত আছিল কিন্তু এতিয়া তেওঁলোক বিজেপি হৈ পৰিছে দৃশ্য চাওক নৰেন্দ্ৰ মোদী কৃপানাথ মাল্লা ধন্যবাদ ভাৰত মাতা কি বিজেপি भारत माता के बीजेपी हिमंत विश्व शर्मा नरेंद्र मोदी আপোনালোকে প্ৰত্যক্ষ কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো কৰিমগঞ্জ জিলাৰ এই দৃশ্যাংক ভাৰতীয় জনতা পাৰ্টিত যোগদান দিছে 1500তকৈ অধিক কংগ্ৰেছ কৰ্মী আৰু কমলাক্ষ দে পুৰকায়স্থ বিধায়কগৰাকী তাত উপস্থিত আছে কৃপানাথ মাল্লাৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছিল য'ত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত আছে আৰু তেখেতে বিজেপিত যোগদান কৰা এইসকল কংগ্ৰেছৰ নেতা কৰ্মীক কংগ্ৰেছ এতিয়া বিভিন্ন প্ৰান্তত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ঢৌ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ নিৰ্বাচনৰ প্ৰাক্ষণত কৰিমগঞ্জ জিলাত আজি কিছু সময়ৰ পূৰ্বে এই প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে য'ত 1500তকৈ অধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো नरेंद्र मोदी कृपानाथ माल्ला धन्यवाद গাৰ্জিয়ান মিনিষ্টাৰ কৰিমগঞ্জলৈ আহিছে তাতে দলীয় কিছুমান কাৰ্যসূচী আছে
কৌতুক পণ্ডা লাগিছে এতিয়া দলীয় কাৰ্যবিলাক বেছিসকল জইনিং প্ৰগ্ৰাম এটা আছে গতিকে মই স্থানীয় বিধায়ক হিচাপে ৰিচিভ কৰিবৰ কাৰণে আহিছোঁ আৰু আগন্তুক দিনত কেনেকুৱা কি কৰা যায় কি কৰিলে ভালে হ'ব আৰু গোটেই বিষয়টো কথা বাৰ্তা পাতিবৰ কাৰণে সুস্থ পৰিৱেশ কৰাৰ কাৰণে সুস্থ বাতাবৰণ যাতে সৃষ্টি হয় যাতে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেনেকা অসমতথা ভাৰতবৰ্ষৰ কাৰণে ডেভেলপমেণ্টৰ এটা যে নতুন পৰিৱেশ সৃষ্টি কৰি নতুন এটা বাতাবৰণ সৃষ্টি কৰি এটা সঁচা কথা ক'বলৈ গ'লে আৰু আজিৰ দিনত যি ডেভেলপমেণ্ট হৈছে টাইম ফ্ৰেম ডেভেলপমেণ্ট ৰাস্তাটো 6 মাহৰ ভিতৰত কৰিব লাগিব ফ্লাইঅভাৰটো 18 মাহৰ ভিতৰত কৰিব লাগিব এই যে টাইম ফ্ৰেম দিকেদি এই যে কামখিনি হৈ আছে বৰ্তমান যে অভূতপূৰ্ণ যেটা চেঞ্জেছ হৈছে মই এজন বিধায়ক হিচাপে মই মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যাতে এইটো ত্বৰান্বিত হয় তাৰ কাৰণে এজন বিধায়ক হিচাপে মই যিটো মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ ওপৰত যি ছাপোৰ্ট আৰু প্ৰত্যেকজন অসমৰ ৰাইজৰ যাতে ছাপোৰ্টটো থাকে এইটোৱে আমি বিচাৰিছোঁ কমলাক্ষ দেৱপুৰকাষ্ট ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে বিধায়ক আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰা মোৰ বন্ধু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কৰা উন্নয়নমূলক কামৰ কাৰণে আৰু তেখেতৰ সমৰ্থকসকলে আজি আহি বিজেপি দলত যোগদান কৰিলে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজিৰ এই যোগদানে আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত অতি কমেও 15 পৰা 20,000 ভোট বঢ়ালে আৰু কৃপামল্লা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত হ'ল মই কমলাক্ষ দে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও তেখেতে বিজেপিত যোগদান কৰা নাই তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছে কিন্তু তেখেতৰ যিসকল সমৰ্থক তেখেতলোকে আহি বিজেপিত যোগদান কৰিছে সকলোকে মই অন্তৰৰ নিভিত কোণৰ পৰা গভীৰতম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিজেপি দললৈকে উষ্ম আদৰণি জনাইছোঁ 1500তকৈতো বেছি হ'ব কিন্তু এটা কথা যে মই আজি কোৱালিটি চাইছোঁ মই কোৱান্টিটিতকৈ যি 1500-1700 মানুহে যোগদান কৰিছে সকলো কোৱালিটি থকা ব্যক্তি দেখিলেই গম পোৱা যায় দুগৰাকী ৱাৰ্ড সদস্য কমিশ্যনাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ বহু ব্যক্তিয়ে জইন কৰিছে তেওঁলোকৰ লগতো যথেষ্ট ভোট আছে গতিকে আজি আমি কৰিমগঞ্জ লোকসভা সমষ্টিত বহু পৰিমাণে শক্তিশালী হ'লোঁ এনেকুৱা নহয় যে সংখ্যালঘু ৰাইজে আমাক ভোট নিদিব তেনেকুৱাতো একো কথা নাই আজি আপোনালোকে জানে যিসকল মাইমল সম্প্ৰদায়ৰ ব্যক্তি তেখেতলোকে আমাক অপেনলি ভোট দিব বুলি ৰাজহুৱাভাৱে কৈছে কিৰাণ শ্বেখসকলৰ দাবী আমি পালন কৰিছোঁ কিৰাণ শ্বেখসকলে তেখেতলোকৰ ডেভেলপমেণ্ট কাউন্সিল বিচাৰিছিল মাইমল সম্প্ৰদায়ৰ ব্যক্তিসকলে খিলঞ্জীয়াৰ দাবী কৰিছে আমি এই দুটা আমি কিৰাণ শ্বেখক আমি ইতিমধ্যে ডেভেলপমেণ্ট কাউন্সিল দিছোঁ মাইমল সম্প্ৰদায়ৰ দাবীটোকো গুৰুত্ব সহকাৰে বিবেচনা কৰি আছোঁ যে তেওঁলোকে নিশ্চয়কৈ ভোট দিব আৰু ডেভেলপমেণ্টৰ কাৰণে সকলোৱে ভোট দিব গতিকে আমাৰ বিজয় সুনিশ্চিত নরেন্দ্র মোদী কৃপানাথ মাল্লা ধন্যবাদ করিমগঞ্জ পৌরসভার 9 নম্বর ওয়ার্ডের পৌর কমিশনার